ওচ চিজেণ্ডাৰ ষ্টেন্স তাতে চকৌচি বাওঁ হাতে চকৌচুকি এইচ নি চান। আমাৰ কাৰাটেত এনেকৈ চিধা পাঞ্চ কৰিবলৈ কি কাৰণে শিকোৱা কেলে ৱাই কাৰাটে যেতিয়া শিকিব সদায় কিয় কেলে ৱাই কাৰণ আপোনাৰ যোনটো শৰীৰটো হৈছে এখন ধেনু আৰু হাতখন হৈছে আপোনাৰ এডাল কাঁড়। এতিয়া ধেনুখনত যেনেকৈ কাঁড়ডাল এনেকৈ লগাই কেনেহে এৰি দিয়ে তেতিয়াহে গৈ কেনে চিধা টাৰ্গেটত লাগে হয়নে? ধেনুখনৰ পৰা আঁতৰাই কেনে কেতিয়াও কাঁড় এৰি নিদিয়ে। ঠিক তেনেকৈ আপোনাৰ শৰীৰটোৰ লগত হাতখন এনেকৈ কানেক্ট থাকিব লাগিব যাওঁতেও আৰু আহোঁতেও। এই আপোনাৰ ফিষ্ট আৰু এলব' ইয়াত এনেকৈ কানেক্ট থাকে সেইকাৰণে পাঞ্চটো যাতে চিধা ওলাই যায় টাৰ্গেটত গৈ লাগেগৈ আমাক এনেকৈ চিধা পাঞ্চ কৰিবলৈ শিকায়। নম্বৰ 1। নম্বৰ 2, যেতিয়া আপুনি হাতখন টানিব নহয়, ছাপ'জ আপুনি সোঁ হাতখনে পাঞ্চ কৰিছে, আপুনি বাওঁ হাতখন যেতিয়া জোৰকৈ টানিব, যিমান জোৰকৈ টানিব সিমান জোৰকৈ আপোনাৰ সোঁ হাতে পাঞ্চ ওলাই যাব। এতিয়া ধেনুখন যেনেকৈ আপোনাৰ কাঁড়ডাল পিছলৈ টানি লয় তাৰপিছত এৰি দিয়ে, ঠিক তেনেকুৱা কথা। এতিয়া বন্দুকৰ গুলি কৰিলে কি হয়, ট্ৰিগাৰটো টানে তেতিয়া গুলিটো ওলাই যায়। এইটো আপোনাৰ বন্দুকৰ গুলি বুলিয়ে ধৰি লওক আৰু এইটো ট্ৰিগাৰটো টানিলে বন্দুকৰ গুলি ওলাই গ'ল। আৰু কাৰাটেত তাৰমানে ষ্ট্ৰেট পাঞ্চ কি কাৰণে কৰিবলৈ শিকায়, যাতে আপোনাৰ যদি আপুনি কুমিতে কৰিব তেতিয়া আপোনাৰ ফুল বেক কৰিবলৈ ভাল। কিন্তু আপুনি এনেকৈ যদি চাৰ্কেল এটা হেৰিয়াত আপোনাৰ ঘূৰণীয়া পাথত এনেকৈ মাৰে তেতিয়া কি হয়, আপোনাৰ অলপ বডি যিটো ওজন সেইটো গৈ কিনে বাহিৰত ক'ৰবাত বেলেগ জেগাত পৰি যায় হয়নে? এতিয়া এটা কথা কিন্তু ইম্পৰ্টেণ্ট, আপোনাৰ যোনটো চিধা পাঞ্চটোতকৈ যোনটো আপোনাৰ বক্সিঙৰ পাঞ্চটো কৰে বা যোনটো আপোনাৰ মাৱাচি যোগীটো বেছি ষ্ট্ৰং হয়। ইয়াত আপোনাৰ যোনটো চাৰ্কেলৰ ফৰ্মুলা আছে, আপোনাৰ পাই আৰ স্কোৱাৰ আপোনাৰ হৈছে 22/7 ইনটু ৰেডিয়াছ আৰু চাৰ্কামফাৰেন্স অফ দ্য চাৰ্কেল হৈছে আপোনাৰ 2πr স্কোৱাৰ 2πr 2 ইনটু 22/7 ইনটু ৰেডিয়াছ। এইখিনি মানে ইমান হেৰি নহয়, খালি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকক অলপ সহজত বুজাই দিছোঁ। আপোনালোকে ক্ৰিকেট খেলিলে চাবচোন, আপোনালোকে যেতিয়া বাউণ্ডাৰী মাৰে নহয়, বেটখন এনেকৈ ঘূৰাই কেনে মাৰে তেতিয়া কি হয়, বলটো অলপ জোৰত মাৰিলে কি হয়, বাউণ্ডাৰীত বাহিৰত পৰে 6, 4 সেই তেনেকুৱা টাইপৰ কথা তাৰমানে। এতিয়া পাঞ্চটো যেতিয়া আপুনি এনেকৈ ঘূৰাই কেনে কৰিব, এইটো পাৱাৰ বেছি আছে। কিন্তু এতিয়া মই যেনেকৈ কুমিতে কথা কৈছোঁ, কুমিতেত তাৰমানে কি হয়, চাপ'জ আপুনি এটা টেকনিক ফেইল হ'ল, এতিয়া আপুনি বোলে আকৌ নেক্সট টেকনিকটো কৰোঁ বুলি ক'লে কি হ'ব, তেতিয়া আপুনি পুল বেক যে শিকিতে কৰিবলৈ আপোনাৰ তাৰমানে হেৰি হয়, সুবিধা হয়। এতিয়া চাপ'জ পুল বেক কৰিবলৈ আপোনাৰ সুবিধা হয়। সেইকাৰণে আমাৰ কাৰাটেত কি হয়, পাঞ্চটো ইয়াত বডিৰ লগত কানেক্ট থাকে। এতিয়া ক্লাছ মই সমাপ্ত কৰিম।